ঘিলামৰাত ভাদমহীয়া ধুমুহাৰ কাল ৰূপ। ধুমুহাত প্ৰকাণ্ড গছ উভলি পৰি সম্পূৰ্ণৰূপে ভাঙি পেলালে 805 নং টাউন প্ৰাথমিক বিদ্যালয়, যাৰ ফলত পাঠদান কৰিব পৰা নাই বিদ্যালয়খনত। বিদ্যালয় এৰি ঘৰলৈ উভতি যাব লগা হৈছে বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে যোগাযোগ অব্যাহত ৰাখিছে ঊৰ্ধ্বতম মহলৰে। বিদ্যালয় গৃহটো যাতে চৰকাৰৰ লগতে শিক্ষা বিভাগে সোনকালে মেৰামতিৰ ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ জনাইছে ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। মই পুৱাই খবৰটো পাইছোঁ, যিহেতু মিণ্টু বাইদেউ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী। মিণ্টু বাইদেৱে মোক ফোন কৰিলে, বোলে স্কুলত এনেকৈ গছ এজোপা পৰিলে। মই লগালগ গাড়ী লৈ গুচি আহিলোঁ। আহি দেখিছোঁ মানে মই মুখেৰে ভাষা মানে মোৰ নোহোৱা হৈ গৈছে। মই কেনেকৈ কি ক'ম, মানে কাক কি ব্যৱস্থা কৰিম। তাৰপৰা গেটখন খুলি আহি দেখিলোঁ, গোটেই অৱস্থাটো চালোঁ যে গছ মানে ঘৰটোতে পৰি আছে, 2টা ঘৰে ক্ষতি হৈছে। যিহেতু মই ৰিচেণ্ট মানে 4 লাখ টকা মেজৰ ৰিপেয়াৰিং পাইছিলোঁ, সেইটো দি কৰিছিলোঁহে যিমানখিনি পাৰোঁ, খুব আটক ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যেতিয়া এই পৰিৱেশটো দেখিলোঁ, এতিয়া মানে ভাষাই বুজাব পৰা নাই। মই প্ৰথম বিঅ' ছাৰলৈ ফোন কৰিলোঁ, ছাৰ এনেকুৱা তেনেকুৱা হ'ল, কি কৰিম এতিয়া? ছাৰ ক'লে আপুনি চাৰ্কল অফিচৰ লগত যোগাযোগ কৰক। তাৰপৰা মই গাঁওবুঢ়ালৈ ফোন কৰিলোঁ, তেখেত আহিলে, আহি চাৰ্কল অফিচৰ নম্বৰ দিলে, ফোন কৰিলোঁ। ফোন কৰাত কৈছে আপোনালোকে জিঅ'টেক কেমেৰা কৰি ফটো লওক, তাৰপৰা আমালৈ এপ্লিকেশ্যন এখন দিয়ক, এনেকৈ ক'লে। এতিয়া চেষ্টা কৰি চাওঁ, প্ৰস্তুতি চলাওঁ, কেনেকৈ কি পাৰোঁ কি নোৱাৰোঁ। য'তদূৰ মই অনুৰোধ জনাম যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে আমাক কণ শিশুসকলক পাঠদানত সুবিধা কৰিবৰ কাৰণে বিদ্যালয় গৃহটো মানে অতি সোনকালে তেওঁলোকে মানে মেৰামতি কৰি দিয়ে, সেইটোকে মই আহ্বান জনাইছোঁ। তুমি কোন শ্ৰেণীত পঢ়িছা? মই দ্বিতীয় শ্ৰেণীত পঢ়িছোঁ। তোমালোকৰ স্কুলখনৰ নাম কি? 805 নং ঘিলামৰা টাউন এলপি স্কুল। আৰু এতিয়া যে তোমালোক যাবলৈ যে ওলাইছা ঘৰলৈ, হয় নাই? এতিয়াতো 10টামান বাজিছে, কি কাৰণে যাবলৈ ওলাইছা ঘৰলৈ? কালি আহা বতাহ লাগে আমাৰ স্কুলখন ভাঙি পেলালে, সেইবাবে আমি আজি এতিয়া পঢ়িব পৰা নাই স্কুলত, নহয় জানো? স্কুলত পঢ়িব পৰা নাই, সেইবাবে আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰ লগতে শিক্ষা বিভাগকো অনুৰোধ কৰিছোঁ যে আমাৰ স্কুলখন বনাই দিবলৈ। আমাৰ বিদ্যালয়ৰ গৃহটো ভাঙি পেলালে। তোমালোকৰ বিদ্যালয়খনৰ নাম কি? 805 নং ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়। ঘিলামৰাৰ পৰা দীপাংকৰ চেতিয়াৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।